খাৰুপেটীয়া হিৰাম্বা গেছ এজেঞ্চিৰ পৰা আমাৰ নেপালী বজাৰত এটা গেছ এজেঞ্চিৰ কাউণ্টাৰ দিয়া হৈছে। খাৰুপেটীয়া হিৰাম্বাৰ আমাৰ নেপালী বজাৰত কাউণ্টাৰ এটা উদ্বোধনী কৰা হৈছে 10 তাৰিখত। এই কাউণ্টাৰত বিশেষ কামসমূহৰ হৈছে আপোনাৰ গেছৰ বহীৰ লগত আধাৰ কাৰ্ড লিংক কৰা, KYC আপডেট কৰা আৰু মোবাইল নাম্বাৰ আপডেট কৰা। আৰু 1 নম্বৰ KYC আপডেট কৰিব পাৰিব, 2 নম্বৰ মোবাইল নাম্বাৰ আপডেট কৰিব আৰু 3 নম্বৰ আপোনাৰ চৰকাৰী ৰাজ সাহায্য কিয় সোমোৱা নাই ইয়াৰ বাবে বিতং তথ্য জানিবৰ বাবে আমাৰ নেপালী বজাৰত হিৰাম্বা গেছ এজেঞ্চিত যোগাযোগ কৰিব। ইয়াত আপুনি গভৰ্ণমেণ্ট ৰেট অফিচিয়েল ৰেটত আপুনি গেছ পাব, লগত DIC দিব লাগিব। আৰু আপোনাৰ ৰাজ সাহায্য আপোনাৰ গেছৰ বহীত কিয় সোমোৱা নাই আপুনি নেপালী বজাৰত হিৰাম্বা গেছ এজেঞ্চিত যোগাযোগ কৰক। ইয়াৰ লোকেশ্যন হৈছে নেপালী বজাৰৰ পৰা হস্পিটেল ৰোডলৈ যাওঁতে গালচিমি স্কুলৰ আগত পাব আৰু হস্পিটেল ৰোডৰ পৰা আহোঁতে গালচিমি এৰি আমাৰ হিৰাম্বা গেছ এজেঞ্চি কাউণ্টাৰ পাব। ওপৰত চাইনবোৰ্ড লিখাই আছে হিৰাম্বা গেছ এজেঞ্চি নেপালী বজাৰ। গতিকে আপোনালোকৰ যদি ছাবচিডি ৰাজ সাহায্যটো পোৱা নাই তেনেহ'লে আধাৰ কাৰ্ড, ৰেচন কাৰ্ড আৰু লগত আধাৰ কাৰ্ডৰ OTP অহা মোবাইলটো লগত লৈ আনিব। আমি অতি সোনকালে যিমান পাৰোঁ আপোনাক সহায় কৰিম। আৰু ইয়াৰ গেছৰ মূল্য আপুনি 910 টকা 50 পইচাত পাব। যদি আপোনাৰ বহী আছে আপুনি যদি DIC দিব পাৰে। গতিকে ইয়াৰ ঠিকনা হৈছে নেপালী বজাৰৰ পৰা গালচিমি স্কুলৰ আগত।